নিরূপ হয়ে গেছে। পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমঃ। জয় গুরু শঙ্কর সর্বগুণাত্মক জাতি নিকৃপণ तुहारी शरणों को रेणुकपति बार को करो प्रणाम बार को करो प्रणाम। শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানাজন তাহান্ত বিনাই নাহি 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 আমাৰ প্ৰভু শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি গুৰুদেৱৰ দুহান নামক কীৰ্তন কৰিয়া কৃতকৃত মনিটৰৰ লেভেলটো কমি আছে হ'ব। सच्चिदानंद रूपा विश्वोत्पत्त्यादि हेतवे तापत्रयो विनाशाय श्रीकृष्णाय वयं वासुदेवा देवकी नंदनाय च नंद गोपकुमाराय गोविन्दाय नमो नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजंघ्राय वसुदेवं सुतं कृष्णं कंससानुदिर्मर्दनं दैवकृदयानन्दं कृष्णं वन्दे जगद्गुरुं हरिरा मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं कृष्णं वन्दे जगद्गुरुं। पिता त्वमेव त्वमेव बन्धु ससखा
सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव त्वमेव माता च पिता त्वमेव त्वमेव बन्धुः सखा त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव त्वमेव माता च पिता त्वमेव त्वमेव बन्धुः सखा त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव त्वमेव सर्वं मम देव देव त्वमेव सर्वं मम देव देव यं मण्डलं दीपिकारविशालं रत्नो प्रभं दिव्यमनादिरूपं दारिद्र्यदुःखभयहरणं च पुनातु मां तत्सवितुर्वरेण्यं पुनातु मां तत्सवितुर्वरेण्यं पुनातु मां तत्सवितुर्वरेण्यम् हरि नाम रखे বৈকুণ্ঠ প্রকাশে প্রেময় অমৃত শ্রীমন্ত শংকৰে পাৰ ভাঙি দিলা শ্রীমন্ত শংকৰে পাৰ ভাঙি দিলা মহে ব্ৰহ্মাণ্ড শিৱসাগৰত অনুষ্ঠিত হোৱা সৰু অসম কৃষ্ণ সূৰ্য নাম সমাজৰ উদ্যোগত বৃহত্তৰ শিৱসাগৰ ৰাইজৰ একান্ত সহযোগিতাত ইয়াত যি মহাপালনামৰ আয়োজন হৈছে দৰাচলতে ইয়াতেই যেন হৰিনামৰ যি অমৃতময় ধাৰা সমস্তজনৰ হৃদয়লৈকে বৈ গৈছে। আমি কালিয়ে আহিলোঁ, সন্ধিয়া এইখিনিমান সময়ত আমি আহি পাইছোঁ আৰু মোৰ গাড়ীখন এইফালে পাৰ হৈ গৈছে। মই দেখিছোঁ সঁচাকৈ সমুদ্ৰ যেন ভকতৰ সমুদ্ৰ, লানি নিচিনা সুখ যেনেই চাইছোঁ কেৱল ভকত আৰু ভকত। কৃষ্ণ সূৰ্য নাম সমাজৰ এই কৃতিত্ব সঁচাকৈ শলাগ ল'বলগীয়া আৰু এৰাসৱে যি কষ্ট ত্যাগ সকলোখিনিৰ বিনিময়ত শংকৰ মাধৱ যোজনা গুৰুৰ যি বৈকুণ্ঠৰ পৰা নাম অমৃত নমায়নৰ যি প্ৰয়াস বাস্তৱিকতে ইয়াত সফলমণ্ডিত কৰিছে তেখেতলোকে। তাৰ কাৰণে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ ওচৰত আমি নতমস্তকে সেৱা নিবেদন কৰিলোঁ আৰু মহাপুৰুষৰ এই বাণীৰে আমাৰ অনুষ্ঠান প্ৰাৰম্ভ কৰিছোঁ। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃত
শ্রীমন্ত শঙ্করে পার ভাঙি দিলা শ্রীমন্ত শঙ্করে পার ভাঙি দিলা বহে ব্রহ্মাণ্ড পাতিলন্ত হাত অন্তরে জগত জুড়ে রাম নাম রত্ন বেহায়া জগতে রাম নাম রত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পুরী চলয় বৈকুণ্ঠ পুরী শ্রীমন্ত শঙ্কর হরি ভকতর জানা যেন তাহান্ত বিনাই নাহি 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 তাহান্ত বিনাই নাহি নাহি নাহি
হে রাম হেন কথা মনে ধরি জ্ঞান তো কর্ম তো করি কীর্তন করিবায়া পরম নির্মল জ্ঞান ভকতি বর্জিত হইলে তাত সিদ্ধি নাহি লোক হেৰা সর্বোত্তম যিটো কর্ম কৃষ্ণ তনৰ পিলা যেবে ও সিও হুৱে আপুনি বিফল আর নিন্দিত সকাম কর্ম তার কি কহিবু কথা দেখা হরি ভকতির হে মোৰ বাপ লাইসকল, মোৰ আজন্মৰ সেৱাৰস্থলী পৰম ঐতিহ্যমণ্ডিত স্থান শিৱসাগৰৰ মাজমজিয়াত অনুষ্ঠিত হোৱা এই মহান পালনাম অনুষ্ঠানৰ আজি সামৰণি দিন। আৰু ইয়াতে আমাৰ নিচিনা এগৰাকী মূঢ়মতীক বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ সংগীতময় ব্যৱস্থাৰ দ্বাৰা পাঠ কৰিবৰ কাৰণে আপোনাক সবে আমন্ত্ৰণ কৰি আজ্ঞা কৰিলে। তাৰ কাৰণে আপোনাক সবৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'লোঁ। প্ৰভুসকল, আপোনালোকে হয়তো দেখা নাছিল যে অসমত এনেধৰণে সাংগীতিক ব্যৱস্থাৰ দ্বাৰা ভাগৱত পাঠ কৰাৰ পৰম্পৰা, কিন্তু সমগ্ৰ ভাৰতবৰ্ষতে যিমান ভাগৱতৰ কথা হয় সকলো এই ধৰণেই হয়। বিগত 14 বছৰে আমি এই ধৰণে পৰিবেশ্য কলাৰ মাধ্যমেৰে, মানে নামঘৰৰ ভিতৰত আমি যেতিয়া কৰোঁ তেতিয়া আমি এনেকৈ নকৰোঁ, কিন্তু মঞ্চ বা এনেকুৱা ৰাজহুৱা অনুষ্ঠানত এই ব্যৱস্থাৰ দ্বাৰা আমি এই ভাগত কৰোঁ এইকাৰণেই যে যাতে সাংগীতিক ব্যৱস্থাৰ দ্বাৰা উঠি অহা প্ৰজন্মই ভাগৱত শুনি ভাল পায় আৰু তেওঁলোকৰ মন আৰু মানসিকতাত ভাগৱতৰ কিঞ্চিতমান হ'লেও যেন ৰস তেওঁলোকৰ জীৱনত প্ৰৱেশ কৰক। কাৰণ আমিবিলাক এতিয়া শিক্ষাৰ প্ৰতি যথেষ্ট দায়বদ্ধতা হ'ল আমাৰ মানুহবোৰৰ। আমি ল'ৰা ছোৱালীবিলাকক বহুত উচ্চ মানদণ্ডৰ শিক্ষা অনুষ্ঠানত শিক্ষিত কৰাই লৈ আহোঁ, কিন্তু ঘৰলৈ আহি যে ৰাতিপুৱা গুৰু আসনত গৈ শিৰ দোৱাব লাগে, পিতৃ মাতৃক ঈশ্বৰ সদৃশ জ্ঞান কৰি যে তেওঁলোকৰ চৰণৰ ধূলি সদায় অভিষেক কৰিব লাগে, ভক্তসকলক দেখিলে প্ৰণিবাদ জনাব লাগে, জ্যেষ্ঠজনৰ প্ৰতি সৎকাৰ মনোবৃত্তি ৰাখিব লাগে, গুৰুসকলৰ প্ৰতি সদ্ভাৱনা ৰাখিব লাগে। এই শিক্ষাবিলাক আমি শিকোৱা সেই বিশ্ববিদ্যালয় বা ডাঙৰ ডাঙৰ শিক্ষা অনুষ্ঠানবিলাকত ল'ৰা ছোৱালীয়ে নিদিয়ে। পাঠ্যপুথিৰ মাধ্যমেৰে আমাৰ ল'ৰা ছোৱালীবিলাকে এই শিক্ষা আহৰণ কৰিব নোৱাৰে। এই শিক্ষাৰ একমাত্ৰ বিশ্ববিদ্যালয়খনে হ'ল মহাপুৰুষ গুৰুজনাই শংকৰ মাধৱে দি থৈ যোৱা এই হৰিনামৰ ক্ষেত্ৰখন। আজি এই মঞ্চৰ পৰা সেইখন বিশ্ববিদ্যালয়ৰ শিক্ষা আৰম্ভ হৈছে। ল'ৰা ছোৱালীবিলাকে শিকিবলৈ সুবিধা পাইছে যে আমি ধুতি পিন্ধিব লাগে, চেলেং ল'ব লাগে, ডিঙিত গলা বস্তু হৈ সেৱা নিবেদন কৰিব লাগে, ভাওনা আমাৰ নিজৰ সংস্কৃতি, বৰগীত আমাৰ নিজৰ সংস্কৃতি, প্ৰাৰ্থনা আমি গাব লাগে,
ভক্তসকলৰ প্ৰতি সেৱা জনাব লাগে। প্ৰভুসকল, এই শিক্ষা মানে গুৰু বুলি কোৱাৰ লগে লগে আদি গুৰু হ'ল পিতৃ মাতৃ। গতিকে পিতৃ মাতৃক গুৰু হিচাপে মান্যতা কৰিবৰ কাৰণে বিশেষভাৱে মাতৃগৰাকী পিতৃসকলৰ ভূমিকা দ্বিতীয় স্থানত। আমি এটা প্ৰাৰ্থনা গাইছিলোঁ আৰম্ভণিতে, তমেইব মাতা চ পিতা তমেইব। প্ৰথমতে মাতৃৰ কথা আহিছে। কাশী নৰেশ্বৰ এগৰাকী জীয়ৰী আছিলে যাৰ নাম মদালসা। তেওঁগৰাকী ৰজাৰ লগত বিয়া হৈছিলে আৰু তেওঁৰ এটাকে 4টা সন্তানে যেতিয়াই ডাঙৰ হৈছে তেওঁলোকে অৰণ্যলৈ সন্ন্যাসী হৈ গুচি গৈছে। মানে সন্তানটোৱে যেতিয়া কান্দিছিলে সৰুতে গাখীৰ খাবলৈ কান্দে নহয় শিশুবিলাকে, তেতিয়া মদালসা সেই শিশুটোক কোলাত লৈ পেলাই কি বুলি কয় জানে? শুদ্ধোসি বুদ্ধোসি নিত্যোসি এই বুলি কয়। তাৰমানে কি যে হে জীৱ, তুমি যে কান্দিছা, তুমি কান্দিব নালাগে, তুমি শুদ্ধ, তুমি আত্মা, তুমি জগতৰ সৰ্বশ্ৰেষ্ঠ ঈশ্বৰৰ পৰা অহা অংশ। গতিকে তুমি এই বিষয় বাসনা সুখক লৈ এতিয়াৰ পৰাই আকুলবোজ হ'বলৈ ইচ্ছা নকৰিবা। মই যদি ইচ্ছা কৰোঁ তোমাক স্তনপান কৰাবও পাৰোঁ, নকৰাবও পাৰোঁ, কিন্তু এতিয়াৰ পৰাই যদি তুমি কান্দিলে মই তোমাক স্তনপান কৰিবলৈ দিওঁ, এটা সময়ত তুমি বিষয়বস্তু এনেকুৱা হৈ যাবা যে কেৱল লাগে আৰু লাগে। গতিকে আমি মাতৃবিলাকে আমাৰে মহিনা শুবৰে বাৰীতে গধূলি ৰুবৰে। ডক্টৰ ভূপেন হাজৰিকাই কৈছে যে এনেকুৱা সৰ্বশ্ৰেষ্ঠ গীত মই কিন্তু গাব নোৱাৰিলোঁ। হে মা, তুমি গালা, মইতো পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে গালোঁ গীত, কিন্তু তোমাৰ নিচিনা আমাৰে মইনা শুবৰে ইমান সুদি ইমান শুৱলা গীত মই কিন্তু জীৱনত গাব নোৱাৰিম। আৰু প্ৰতিগৰাকী মাতৃয়েহে এই গীত গাব পাৰে, শিশুবিলাকক টোপনি নিয়াব পাৰে, সিহঁতৰ সমস্ত বেদনা দুখ মাতৃবিলাকে হৃদয়ত লগাই লগাই সিহঁতক শেষ কৰিব পাৰে সকলো বেদনা। যেতিয়া সন্তানটো প্ৰচণ্ড জ্বৰত শৰীৰটো উত্তপ্ত হৈ যায় আৰু মাকে বুকুৰ লৈ শিশুটিৰ পৰা সমস্ত তাপ যেন নিজৰ শৰীৰলৈ টানি টানি আনি আনি শিশুটিক আৰাম দিব, আৰু সেই শিশুটি যিদিনাখন ডাঙৰ হ'ব আৰু বৃদ্ধ মাতৃয়ে যেতিয়া কাষৰ বিচনাখনত কেকাই কেকাই শুই থাকিব, তেতিয়া বোৱাৰীকে গৈ পেলাই ধমকি দিব, বোলে অকণ মনে মনে থাকচোন, আমাকো শুবলৈ দে বুলি। আৰু সন্তানটো সেইখিনি সময় মৌন হৈ থাকিব, কাৰণ তেওঁলোকৰ টোপনি লছ কৰিছে তেওঁলোকৰ বৃদ্ধ মাকে। কিন্তু যদি কোনোবা শিশুক আধ্যাত্মিক জ্ঞানেৰে যদি পৰিশীলিত কৰোৱা হয়, তেওঁক যদি শিকোৱা হয় যে তোমাৰ মাতৃগৰাকী তোমাৰ জীৱনৰ পৰম সত্য, 10 মাহ 10 দিন গৰ্ভ ধাৰণ কৰি এখন জীৱন মৰণ যুঁজৰ লগত যুঁজি যুঁজি তোমাক জন্ম দিছে, নিজৰ শৰীৰৰ স্তনপান কৰাই তোমাক ডাঙৰ দীঘল কৰিছে, মানুহ কৰিছে, জীৱনৰ এটা এটা তত্ত্বক তোমাক মাতৃক শিকাইছে। গতিকে সেই মাতৃ আজি শৰীৰৰ যন্ত্ৰণাত কেকাই আছে। গতিকে যদি সৎ সন্তান হয় তেতিয়াহ'লে তেওঁ কি কৰিব? আয়ো, এদিন মোৰ জ্বৰ উঠিলে তুমি মোক বুকুৰ মাজত কুৰুকি কুৰুকি লৈছিলা, আহা আই, আজি মই এবাৰ বুকুৰ মাজত লওঁ। অন্তত মোৰ এই শিলাময় হৃদয়খনৰ তুমি যদি অকণমান শান্তি পোৱা আই, এইবুলি অন্তত বুকুৰ মাজত এবাৰ যদি কোনোবা সন্তানে বৃদ্ধ মাতৃক এবাৰ যদি সাৱটি লয়, তেতিয়াহ'লে সেই সন্তানৰ জীৱন ধন্য হৈ যাব। কিন্তু তাকে নকৰি কি হ'ল, সৌ যোৰহাটৰ আপোনালোকে দেখিলে অলপতে, গুৱাহাটীত মাকে মৰি বিচনাখনতে নৰকংকাল হৈ বিচনাতে গেলি পচি গ'ল, কাষতে থকা সন্তানে গমেই নাপালে যে মাক তাতে মৰি থাকিল। ধিক্কাৰ এই শিক্ষা ব্যৱস্থা। তেওঁলোক হেনো বাহিৰত থাকে ইঞ্জিনিয়াৰ, তেওঁলোক হেনো ডাঙৰ উচ্চ শিক্ষিত। মই এনেকুৱা উচ্চ শিক্ষিত লোকসকলক
মই আচলতে তেওঁলোকৰ এই শিক্ষাৰ কোনো মূল্য নাই বুলি মই আজিলৈকে ক'ব। সেইকাৰণে হে প্ৰভুসকল, মই আপোনালোকক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকৰ সন্তানবিলাকক আপোনালোক মদালচাৰ নিচিনা মাতৃ হৈ শিশুকালৰ পৰাই সিহঁতক আধ্যাত্মিক জ্ঞানেৰে পৰিশীলিত কৰিবৰ কাৰণে যত্ন কৰক। হে বাছা, তুমি জীৱ, তুমি স্বতন্ত্ৰ, তুমি পৰম পুৰুষৰ পৰা আহিছা। এই বিষয় জগতখনত তুমি ফচি থাকিব নালাগে, মজি থাকিব নালাগে। আৰু সেইকাৰণে মদালচাৰ প্ৰতিগৰাকী সন্তান সন্ন্যাস হৈ গুচি গ'ল অৰণ্যলৈ। এদিন ৰজাই পত্নীক সুধিলে যে হে মহাৰাণী, তুমি জন্ম দিয়া প্ৰতিটো সন্তানেই দেখোন অৰণ্যলৈ গুচি গ'ল, এতিয়া আমাৰ ৰাজকাৰ্য কোনে চম্ভালিব? তেতিয়া মদালচাই কৈছে, হে মহাৰাজ, যদি আপোনাৰ এনেকুৱাই ভাৱনা আছিল মোক আগতেই ক'ব লাগিছিল। মোৰ কিন্তু এনেকুৱা ভাৱনা নাই যে এই বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈ বিষয় বাসনা সুখত মোৰ সন্তান মজি থাকিব। এনেকুৱা বাঞ্ছা মই কৰা নাই। মই এনেকুৱা বাঞ্ছা কৰিছোঁ যে মোৰ গৰ্ভত জন্ম হোৱা সন্তানটোৱে ইয়াৰ পিছত যাতে আৰু দ্বিতীয় কোনো মাতৃৰ গৰ্ভত যাতে জন্ম হ'ব লগা নহয়। মোৰ এয়া সংকল্প। আৰু এগৰাকী মাতৃৰ পুনৰূপী জননম, পুনৰূপী মৰণম, পুনৰূপী জননী যথৰে শয়নম, এই ব্যৱস্থাটোক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নস্যাৎ কৰি থৈ গৈছে। আমাৰ ইয়াতে নাম হৈছে, পালনাম হৈছে, ইয়াত গাইছে ভগৱন্ত ভুজিয়া জনম বাহু ৰাৱে ভাৱক ভাই, ভজু ভগৱন্ত ভক্তি ভাৱে। ভগৱন্ত ভুজিয়া জনম বাহুৰাৱে। বাহুৰাৱে শব্দটোৰ অৰ্থ হ'ল জন্ম ৰোধ কৰা। ইয়াক কি বুলি কয়? নিবৃত্তি মাৰ্গ বুলি কয়। প্ৰবৃত্তি আৰু নিবৃত্তি দুটা মাৰ্গ আছে, এটা আগম বুলি কয়, এটা নিগম বুলি কয়। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই, মহাপুৰুষ মাধৱদেৱ গুৰুজনাই, শ্ৰীমদ দামোদৰদেৱ গুৰুজনাই, শ্ৰীমদ হৰিদেৱ গুৰুজনাই, এই পৰম পুৰুষসকলে কিন্তু আমাক নিবৃত্তি মাৰ্গটো দেখুৱাই থৈ গৈছে, যাতে আমি এই জন্ম পাৰ হৈ গ'লে আৰু যাতে 84 লক্ষ নৰক জনী আৰু যাতে আমি পৰিভ্ৰমণ কৰিবলগীয়া নহয়। আৰু ইয়াত সেইকাৰণে ভাগৱতৰ আজি তাৎপৰ্য উলিয়াইছোঁ মই, সেইকাৰণেই যে আপোনালোকে ইয়াতে 4 দিন পালনাম গালে, ইয়াৰ তাৎপৰ্য কি জানিব লাগিব। কিয় গালে? মাত্ৰ ইয়াত অতীব সুন্দৰকৈ এটা পেণ্ডেল বনাইছে মই দেখিছোঁ। মই অসমৰ বিভিন্ন জেগাত অনুষ্ঠান কৰিবলৈ গ'লোঁ, কিন্তু এটা পালনাম এভাগীৰ কাৰণে ইমান আটক ধুনীয়া পেণ্ডেল মোৰ জীৱনত মই প্ৰথম দেখিছোঁ। ইমান পৰিকল্পিতভাৱে নিৰ্মাণ কৰিছে আপোনালোকে পেণ্ডেল ভাগ যে মই আচলতে অভিভূত হৈ গৈছোঁ। ইমান সুপৰিকল্পিতভাৱে এখন পথাৰ সাক্ষাৎ বৈকুণ্ঠপুৰীলৈকে ৰূপান্তৰ হৈ গৈছে। গতিকে এই যে আপোনালোকে আয়োজন কৰিছে, ইয়াৰ ফলত কাইলৈ কিন্তু এই পেণ্ডেল ভাঙি যাব, এই জিকমিকা লাইটবিলাক নুমাই যাব, ইয়াৰ পৰা গুৰু আসনভাগ লৈ যাব, ইয়াত সকলো আগৰ নিচিনা স্বাভাৱিক এখন পথাৰ হৈ থাকিব। কিন্তু এই 4 দিনৰ ফল আপোনালোকে কি পালে? যদি অংক কৰে তেতিয়াহ'লে এই হিচাপটোহে আটাইতকৈ আচল হিচাপ হ'ব। সেই হিচাপটো কিন্তু ইয়াত দিছে। আপোনালোকে মই যিখিনি সময় অনুষ্ঠান কৰিম এই হিচাপ ওলাব ইয়াত। সেইকাৰণে ইয়াত কৈছে ভাগৱত তাৎপৰ্যৰ ঘোষাত, ভাগৱতত মহাপুৰুষ শংকৰদেৱে কৈছে, হেন কথা মনে ধৰি জ্ঞানতো কৰ্মটো কৰি কীৰ্তনকো কৰিবা আদৰ। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, এই সমস্ত মাৰ্গসমূহকে শ্ৰেষ্ঠ মাৰ্গ বুলি ভকতি মাৰ্গক প্ৰতিপন্ন কৰিছে ভাগৱত। এইকাৰণেই কৰিছে যে অন্যান্য মাৰ্গেৰে গ'লে আপুনি হয়তো সিদ্ধি লাভ কৰিব পাৰে, মই নকৰে বুলি নকওঁ, কিন্তু অত্যন্ত সুলভভাৱে যাবলগীয়া ৰাজমাৰ্গটো হ'ল ভক্তি মাৰ্গ। ইয়াত কেৱল শ্ৰৱণ কীৰ্তনকেই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। সত্য যুগে ধ্যান, ত্ৰেতাৰ যুগে যজ্ঞ, দাপৰে পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে। কলিত কেৱল হৰি নামে খাৰ, হৰিৰ নাম
হরির নামৈব কেবলম কলো নাস্তি নাস্তব্য নাস্তব্য গতির অন্যথা। কলিৰ যুগত হৰিনাম ব্যতিৰেকে আৰু অন্য গতি নাই। আপোনালোকে জানে যে আজি ইয়াত মই দুহা এই ৰিজপাঠত একেবাৰে অসমৰ নামনিৰ ল'ৰা, মোৰ ঘৰ গোৱালপাৰা, যদিও গুৱাহাটীত বাস কৰোঁ, অৰিজিনেল মোৰ ঘৰ গোৱালপাৰা। গতিকে গোৱালপাৰা একদম নামনি অসমৰ ল'ৰা আৰু একেবাৰে উজনি আহোম ৰজাৰ কৃতিত্বৰে ভৰপূৰ হৈ থকা শিৱসাগৰবাসী ৰাইজক ভাগত কথা ক'বলৈ লৈছিল। আমাৰ ভাষাবিলাকো বৰ শুৱলা নহয়, আমি নামনিৰ মানুহ, কিন্তু আপোনালোকে যিমান শুৱদি কণ্ঠেৰে শুৱলা কথা ক'ব পাৰে আমি বৰ আচৰিত হৈ যাওঁ, ভাল লাগে, কিন্তু আমাৰ ফালে তেনেকৈ ক'ব নোৱাৰে। কিন্তু হৃদয়বিলাক অৱশ্যে বৰ সুকোমল আৰু তেনেকেই আমি মানুহক অভিবাদন কৰোঁ। গোৱালপাৰা ভাষা ক'লে আপোনালোকে হয়তো বুজিবলৈ অসুবিধা হ'ব, কিন্তু প্ৰতিভা পাণ্ডে বৰুৱাৰ গান আপোনালোকে শুনিছে। তাত বাইদেৱে গাইছে, কি ধুনীয়াকৈ কৈছে যে জীৱনটোৰ লগত মিলাই পেলাই কৈছে, দিনে দিনে কষিয়া পহৰিবে ৰংগিলা দালানে মাটি গোসাই যে কোন ৰঙে। দিনে দিনে খচিয়া পৰিবে, খচিয়া মানে খহি পৰিব, দালান মানে ঘৰ। আমি যে বিল্ডিংবিলাক বনাওঁ, আমাৰ ইঞ্জিনিয়াৰবিলাকে কৈ দিয়ে যে 99 ইয়াৰ্ছ এইটো থাকিব, 100 বছৰ থাকিব, তাৰপিছত লাহে লাহে এইটো স্খলন হ'ব। 100 বছৰৰ দিনা ঘৰটো ব্লাষ্ট হৈ যায় নেকি? আজি 100 বছৰ হৈ গ'ল, ঘৰটো একদম বোলে ভাঙি চিঙি গ'ল, নাযায়। বনোৱাৰ দিনাৰ পৰাই তাৰ তিলকে স্খলন আৰম্ভ হৈ যায়। আৰু আমিও যিদিনাখনেই জন্ম হৈছোঁ পৃথিৱীত, জন্মৰ লগতে উপজি মৃত্যু, ভাগৱতত লিখা আছে 10ম স্কন্ধত, জন্মৰ লগতে উপজি মৃত্যু, জন্মৰ লগতে মৃত্যু উপজি আহে। তিলকে মৃত্যুৱে মানে চূড়ান্ত সত্য নিয়তিয়ে আপোনাৰ আয়ুসকাল ক্ষণে কাঢ়ি লৈ যায়। সেইকাৰণে কৈছে যে জীৱন কচু পাতৰ পানী। মহাপুৰুষে সেইকাৰণে লিখিছে, অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ পুত্ৰ পৰিবাৰ সবহি অসাৰ কৰবু কাহেৰি খাৰ প্ৰাণ মহাপুৰুষক যেতিয়া খবৰ দিছিল কোনোবাই যে সেই গুৰুদেৱ তোমাৰ সন্তান জন্ম হৈছে, পুত্ৰ সন্তান, আমি হ'লে মিঠাই বাতি লৈ খাই লওঁ, মোৰ সন্তান জন্ম হৈছে, বুঢ়া সন্তান। কিন্তু গুৰুজনাই বৰগীত লিখিছে, অথিৰ জন অথিৰ যৌৱন অথিৰ এই সংসাৰ। আমাৰ সমাজত এতিয়াও ধৃতৰাষ্ট্ৰৰ নিচিনা পিতৃ বহুত আছে, যিবিলাক পিতৃয়ে নিজৰ সন্তানৰ দুখবিলাক নেদেখে আৰু দেখিও নেদেখা হৈ থাকে। কোনোবাই যদি দেখুৱাই দিয়ে কেনেবাকৈ যে আপোনাৰ ল'ৰাই কিন্তু অলপ এনেকুৱা কৰি আছে দেই, মোৰ চকুত পৰিছে, সেই মানুহজনকে উভতি বেয়া পাব, কিয় মোৰ ল'ৰাটোক আপুনি বেয়াকৈ কৰিব। যাৰ ফলত এই ধৃতৰাষ্ট্ৰ সদৃশ পিতৃবিলাকৰ চূড়ান্ত মূৰ্খামিৰ কাৰণে তেওঁলোকৰ জীৱন তিলকে ধ্বংস হৈ যায়। কিন্তু এইসকল ব্যক্তিৰ এটা আটাইতকৈ ডাঙৰ চৰিত্ৰ আছে, এওঁলোকে আনৰ ল'ৰা ছোৱালীৰ কিন্তু দুখ গুণ বৰ ভালকৈ দেখে, নিজৰ ল'ৰা ছোৱালীবিলাক নেদেখে। গতিকে আমিবিলাকে সাৱধান হ'ব লাগে, নিজৰ ল'ৰা ছোৱালীৰ ওপৰত তীক্ষ্ণ দৃষ্টি পিতৃ মাতৃয়ে ৰাখিব লাগে। কাৰণ এই সন্তান জন্মিছে, ই আপোনাক জগতত দুষ্কৃতিকাৰী হিচাপে আপোনাক পৰিচয় দিয়াব পাৰে আৰু সজ্জন হিচাপে পৰিচয় দিয়াব পাৰে। সেই সন্তানৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। সৎ সন্তান হ'লে আপোনাৰ কাৰণে ভাল, আৰু অসৎ সন্তান হ'লে আপোনাৰ জীৱন সিমানতে ব্যৰ্থ হৈ যাব। সেইকাৰণে কৈছে, দিনে দিনে খচিয়া পৰিবে ৰংগিলা দালানের মাটি,
যেনেকৈ ৰংগিলা বিল্ডিং এটা দিনে দিনে খহি যায়, আধ্যাত্মিক জগতত এই শৰীৰটো ইও এদিন লাহে 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 খহি যায়। প্ৰভু কলাসকল, মই পিন্ধি থকা চশমাযোৰ মোৰ জন্মৰ দিনাই মই পিন্ধি অহা নাছিলোঁ, কিন্তু লাহে লাহে লগাবলগীয়া হ'ল। কেইদিনমান পিছত হয়তো আৰু কেইবছৰমান গ'লে কাণতো এটা পিন্ধিব লাগিব শুনিবলৈ। তাৰমানে দিনে দিনে ইন্দ্ৰিয়ৰ স্খলন ঘটি গৈ থাকে। সেইকাৰণে কি বুলি কৈছে আমাৰ গোৱালপৰীয়া সংগীতত, বান্ধিছেন ঘৰ ভিঠা নিশাগন্ধে বাজে গোসাই কোন রঙে দিনে দিনে বসিয়া পহরিলে রঙ্গিলা দালানে মাটি গোসাই কোন রঙে। আৰু চামৰাৰ দ্বাৰা চাৱনি দিয়া হৈছে আৰু বান্ধে বান্ধে জোৰা। হাৰিল ঘৰ খানি স্বামীৰ চাহনি বান্ধে বান্ধে তাহাৰ জোৰা। হাৰি তাহাৰো তহলে মই ৰামহৰি তাহাৰো তহলে মই ৰামহৰি শুনে ওৰাই তাৰা গোসাই কোন ৰঙে দিনে দিনে বসিয়া পহৰিলে ৰঙিলা দালানে মাটি গোসাই কোন রঙে। শিশুকাল উমলতে গুচি গ'ল আৰু যেতিয়া যৌৱনকাল আহিল, মৌজ মস্তি আৰু খাও পেও মস্তি আৰু একো নাই। তাৰপিছত কি হ'ব? বাল্যনা কাল গেল হাসিতে খেলিতে যৌবন কাল গেল রঙে। বৃদ্ধনা কাল গেল ভাবিতে শিল্পীতে বৃদ্ধনা কাল গেল ভাবিতে শিল্পীতে ভজিবে কোন কালে গোসাই কোন
ভাবোঁ আৰু যে কিবা এটা কৰিব লাগিব, কিন্তু যৌৱন কালতে কৰিব লাগিছিল। ঘড়ীও কুমাৰৰ কালে ভাগৱত ধৰ্ম। ইয়াত ভাগৱতত লিখিছে যে জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৰ্ম, সৰ্বোত্তম যিটো কৰ্ম কৃষ্ণত নৰপিলা যাবে সিও হইলে সকলো বিফল। জীৱনৰ সৰ্বোচ্চ কৰ্মটোৱে হ'ল ঈশ্বৰৰ প্ৰতি সমৰ্পিত মনোবৃত্তি। ভগৱানৰ ওচৰত যেতিয়ালৈকে আপোনাৰ সমৰ্পিত নহয় আপুনি, তেতিয়ালৈকে আপোনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কৰ্মটো ৰৈ থাকে। গতিকে ভগৱানৰ ওচৰত সমৰ্পিত হোৱাৰ অৱস্থাটোকে শৰণ বুলি কয়। তালব্য স যোগ ৰ যোগ মূৰ্ধন্য ন, তিনিটা। এতিয়া আমাৰতো সকলোৱে শৰণ লয়, বোলে আপুনি শৰণ লৈছেনে? বোলে হয় প্ৰভু, আমাৰ লৈ থোৱা হৈছে। আচলতে তেওঁ ঠিকেই কয়, শৰণ ভাগ লৈ থৈ দিয়ে। সেই ভাগ যে জীৱনত প্ৰয়োগ কৰিব লাগে প্ৰতিনিত্য, সেইটো নকৰে। শৰণ ল'লে আৰু থৈ দিলে বাছ। কোনো শৰণ লৈ থৈ দিয়া বস্তু নহয়, বাস্তৱিক জীৱনত তাক প্ৰয়োগ কৰা দিয়ে। সেইকাৰণে কৈছে তালব্য স মানে সব শৰীৰটো, ৰ অৰ্থে ৰমন আৰু মূৰ্ধন্য ন অৰ্থে আনন্দ। আপোনাৰ এই শৰীৰটোত যেতিয়ালৈকে আনন্দ বস্তুৱে ৰমন নকৰে, তেতিয়ালৈকে আপুনি শৰণেই নহয়। মানে ভিতৰৰ পৰা আনন্দ জাগৃত হ'ব লাগিব। আনন্দ কেতিয়া হ'ব? আপুনি জীৱনত যি পাইছে তাতেই সন্তুষ্টি হ'বলৈ আপুনি জানিব লাগিব। সন্তোষম পৰম সুখম, সন্তুষ্টিটো জগতৰ শ্ৰেষ্ঠ সুখ। একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত ভগৱান কৃষ্ণ উদ্ধৱে সুধিছিলে যে হে প্ৰভু, সুখ কাক বোলে জগতত? সুখ সুখ বুলি মানুহ বলিয়া সুখৰ নেদেখে মুখ, সুখ সুখ বুলি পায় দুখৰ উপৰি দুখ। মানে সুখৰ পিছে পিছে দৌৰাতে দৌৰাতে কেৱল দুখেই পায়। কিন্তু একাদশ স্কন্ধত কৃষ্ণ পুৰুষে উদ্ধৱৰ আগত সুখৰ সংজ্ঞা দাঙি ধৰি ক'লে কি বুলি? সন্তোষম পৰম সুখম, সন্তুষ্টিটো জগতৰ শ্ৰেষ্ঠ সুখ। মই যিমানখিনি দিছা প্ৰভু মোক, তুমি মোৰ যোগ্যতাতকৈ তুমি মোক বেছিকৈ দিছা, তাৰ কাৰণে তোমাৰ ওচৰত মোৰ কৃতজ্ঞ। আৰু যিবিলাক দুখী ব্যক্তি, তেওঁলোকে কেৱল নোপোৱাৰ বেদনাতে সৰ্বোচ্চ জীৱন অতিবাহিত কৰে, যে মই আৰু পাব লাগিছিল, মই দেখোন নাপালোঁ, মোৰ দেখোন নহ'ল জীৱনত একো। এনেকুৱা নোপোৱাৰ বেদনাই তেওঁলোকক খেদি 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 এটা সময়ত তেওঁলোকৰ মৃত্যু হয়। আৰু মৃত্যু হ'লে 6 ফুট মাটিত তেওঁলোকক সৎকাৰ কৰি দিয়ে আৰু জীৱনৰ সৰ্বোচ্চ তাতেই শেষ কৰি দিয়ে। কিন্তু যিবিলাক ব্যক্তিয়ে সন্তুষ্টিৰ জীৱন অতিবাহিত কৰিলে, তেওঁলোকে জীৱনত সন্তুষ্টিৰে এইখন জগত এৰি গুচি যায় আৰু তেওঁলোকৰ সন্তুষ্টিয়ে 10জনক আৰু সন্তুষ্টি হ'বৰ কাৰণে প্ৰেৰণা দিছে। আৰু সেইকাৰণে কৈছে যে নিন্দিত সকাম কৰ্ম তাৰো কি কহিব কথা, দেখা হৰি ভকতিৰ বল। ভক্তিৰ বল এইটোকে দেখুৱাইছে যে নিন্দিত আৰু সকাম কৰ্মৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু জীৱনৰ সৰ্বোত্তম কৰ্ম অৰ্থাৎ ঈশ্বৰৰ ওচৰত সমৰ্পিত হোৱাটো জীৱনৰ সৰ্বোত্তম কৰ্ম। এই কৰ্ম যদি ভগৱানৰ দুখানি অভয় চৰণত কোনোবাই কৰিলে, তেতিয়াহ'লে তেওঁৰ জীৱন ধন্য হ'ব। কিন্তু কৰিম কেনেকৈ? মহাপুৰুষ মাধৱে লিখিছে, অ মই নজানো তাৰ মই আচলতে উপায় নাজানো, কি কৰিম? কি মতে ভকতি কৰিব